পবিত্ৰ ৰমজান মাহত যুৱকসকলক ধৰ্মীয় সজাগতাৰে সহজ সৰল জীৱন যাপন নিৰ্বাহ কৰি ড্ৰাগছ বেভিচাৰ আদিৰ পৰা আঁতৰাই অনাৰ লক্ষ্যৰে জুৰিয়াৰ মাগুৰি ৰিজাৰ্ভ বস্তি নতুন জামে মছজিদত স্থানীয় উদীয়মান যুৱকসকলে ইফতাৰ পাৰ্টিৰ আয়োজন কৰে। বৃহত্তৰ মাগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত উলামা সমাজ জিম্মাদাৰসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত ইফতাৰ সন্মুখত ৰাখি বিশ্ব শান্তিৰ বাবে ৰাজহুৱা দুৱা অনুষ্ঠিত হয়। এই অনুষ্ঠানটোৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মক সহজ সৰল জীৱন যাপনৰ আহ্বান জনায় মৌলানা মুস্তাফিজুৰ ৰহমানে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। হয়, আজি ইফতাৰৰ আয়োজন কৰা হৈছে মানে আমাৰ যুৱকসকল যিমান আছে একেলগ মানে এক গোট কৰি মানে ৰমজানৰ সজাগতা মানে আমাৰ মাজত বিয়পাই দিবলৈ আমি তেখেতক একলগ হৈ মানে ইফতাৰৰ এটা আয়োজন কৰিছোঁ। আমাৰ এই ইফতাৰত প্ৰায় মাগুৰি জিপিৰ সমূহ ওলামাই কেৰাম হুফাজানে কেৰাম আৰু এনেকুৱা আৱাম আছে জনসাধাৰণ আছে তেখেতক লৈ আমি ইফতাৰ আজি সম্পন্ন কৰিছোঁ। কিমান মানুহ হৈছিলে ইয়াত? মানুহ প্ৰায় 200ৰ ওপৰত হ'ব। কি উদ্দেশ্য লৈ কৰা হৈছিলে? হয়, উদ্দেশ্য হৈছে মানে আমাৰ যুৱকসকল কি হিচাপে মানে মছজিদমুখী হ'ব পাৰে, কি হিচাপে আল্লাহৰ ৰচুলক চিনিব পাৰে, এই উদ্দেশ্যৰে মানে আমি যুৱকসকলক মছজিদৰ পিনে আগুৱাই নিবলৈ, মছজিদত উঠাবলৈ আৰু যাতে দুনিয়ামুখীৰ পৰা আঁতৰাই আমি আখিৰাতমুখী কৰিব পাৰোঁ সেই উদ্দেশ্যৰে মানে যুৱকসকলক একগোট কৰাবলৈ চেষ্টা কৰিছোঁ।